আমাৰ বঙাইগাঁৱৰ পৰা আমাৰ 18গৰাকী খেলুৱৈ সেই খেলত অংশগ্ৰহণ কৰিছিলে আৰু তাৰে 9গৰাকী খেলুৱৈয়ে মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। টোটেল এইবাৰ বঙাইগাঁও জিলালৈ 18টা মেডেল আনিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি সকলোৱে তোমালোকে আমাৰ খেলুৱৈসকল আছা, তোমালোকে সকলোৱে নিজে নিজৰ বাবে এটা হাত চাপৰি মাৰিব লাগে আছে। যোৱা 17, 18, 19 জুলাই তাৰিখে ডক্টৰ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্স সৰুগোটাই গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম আসাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপত অনুষ্ঠিত হৈছিলে আৰু সেই চেম্পিয়নশ্বিপত আমাৰ বঙাইগাঁৱৰ BDSA চুইমিং পুলৰ পৰা 18গৰাকী আমাৰ খেলুৱৈ তাত অংশগ্ৰহণ কৰিছিলে আৰু সেই 18গৰাকী খেলুৱৈৰ ভিতৰত আমাৰ 9গৰাকীয়ে মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। সেই বঙাইগাঁৱৰ বাবে এটা গৌৰৱৰ কথা। আৰু সেই 8গৰাকী যি আমাৰ খেলুৱৈয়ে মেডেল লাভ কৰিছে, টোটেল 18টা মেডেল আমাৰ বঙাইগাঁও জিলালৈ আহিছে। আজি যোৱা প্ৰায় 11 বছৰৰ যি কষ্ট BDSA চুইমিং পুলৰ প্ৰতিজন কৰ্মকৰ্তা, সেই কষ্টৰ আজি যেন প্ৰতিফলন, এই প্ৰতিফলন আমাৰ যিসকল আমাৰ খেলুৱৈ আছে তেওঁলোকে বঙাইগাঁৱৰ নাম আজি উজ্বলাই আনিলে। আমি আচলতে খুব এটা ক'ব নোৱাৰা এটা মুহূৰ্ত, যাৰ বাবে ইমান দিনৰ এটা প্ৰচেষ্টাৰ পিছত যোৱা বছৰো আমাৰ বহুকেইটা মেডেল আহিছে, কিন্তু এই বস্তুটো কণ্টিনিউ কৰা এই বছৰত যে আমাৰ 18টা মেডেল আহিব বঙাইগাঁও জিলালৈ, সেইটো সঁচাই মানে ভাবিব নোৱাৰা এটা অনুভৱ। আৰু যিসকল আমাৰ খেলুৱৈ ইয়াতে খেলিছে তেওঁলোকক অশেষ ধন্যবাদ মোৰ ফালৰ পৰা, আৰু বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা, BDSA চুইমিং পুলৰ তৰফৰ পৰা, আৰু বিশেষকৈ তেওঁলোকৰ অভিভাৱকসকল, যিসকল অভিভাৱকে আচলতে তেওঁলোকৰ পিছত ইমান সময় দিছে, কষ্ট কৰিছে, ত্যাগ স্বীকাৰ কৰিছে, আৰু তেওঁলোকৰ এই খেলুৱৈসকলৰ অভিভাৱকসকলৰ যি ত্যাগ বা চেষ্টা আৰু খেলুৱৈসকলৰ যি চেষ্টা, তাৰ বাবে আজি বঙাইগাঁৱত এনেধৰণৰ ইমান ভাল এটা ৰিজাল্ট আহিছে বুলি মই অনুভৱ কৰোঁ। আগন্তুক দিনতো এই চেষ্টা আমাৰ থাকিবই। এই বঙাইগাঁৱৰ যিকোনো বিভাগত যিকোনো খেলুৱৈ যাতে তেওঁলোকে আগবাঢ়ি যায় আৰু বঙাইগাঁৱৰ এনেকুৱা ধৰণৰ এটা নাম কঢ়িয়াই আনে। বঙাইগাঁৱৰ খেলৰ ক্ষেত্ৰত যদি কওঁ বহু পৰিমাণে বহু দূৰ আগবাঢ়ি গৈছে। এতিয়া স্পৰ্টছৰ কথা যদি কওঁ, বঙাইগাঁও লেখত ল'বলগীয়া এটা পজিশ্যনত আছে। আমাৰ প্ৰত্যেকটো ক্ষেত্ৰত খেলৰ ক্ষেত্ৰত দেখিছো বিভিন্ন ক্ষেত্ৰতে হওক ভাৰতৰ বিভিন্ন ঠাইত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। আৰু আজি আহিছো মই চুইমিং, বঙাইগাঁৱত চুইমিং সাঁতোৰ শিকি থকা আমাৰ কিছুদিন আগতে অসম সাঁতোৰ সন্থাই আয়োজন কৰিছিলে গুৱাহাটীত, আৰু সেই গোটেই ষ্টেট লেভেল সাঁতোৰ কম্পিটিশ্যনত আমাৰ খুব ভাল লগা যে 18টা ল'ৰা ছোৱালীয়ে গৈছিলে, তাৰে ভিতৰত 9জন ল'ৰা ছোৱালীয়ে পুৰস্কাৰ আনিছে আৰু 18টাকে মেডেল তেওঁলোকে আনিবলৈ সক্ষম হৈছে। খুব ভাল লগা কথা যে আৰু যিকেইজনে পোৱা নাই মাত্ৰ অকণমান পইণ্টৰ কাৰণে তেওঁলোকে পোৱা নাই, গতিকে একো ডাঙৰ কথা নহয়। অহাবাৰ নিশ্চয় আকৌ নাম উজ্বলাব। এবাৰ মই গোটেই চুইমিং টিমৰ লগত আছো, যিকেইজনে এৱাৰ্ড আনিছে, যিকেইজনে পাৰ্টিচিপেট কৰিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান দিন হ'ল ইয়াতে চুইমিং কৰা? 3 years। আগতেও পাৰ্টিচিপেট কৰিছিলানে? পাইছা? আৰু ভাল পাইছা? আৰু তোমাৰ কেইটা আছে? 1 2 3 4 4টা। কি কেটেগৰীত পালা? মই 400 ফ্ৰীষ্টাইল আৰু 100 ফ্ৰীষ্টাইলত গ'ল্ড পাইছো, 100 মিটাৰ ব্ৰেষ্টষ্ট্ৰ'কত চিলভাৰ পাইছো, আৰু 100 মিটাৰ ফ্ৰীষ্টাইলত চিলভাৰ পাইছো। ওকে, কিমান দিন হ'ল শিকা? 3 বছৰ। 3 বছৰ। বাপৰে। আৰু তুমি? তুমি এটা পালা ন? ঠিক আছে। আৰু তুমি? 50 মিটাৰ ফ্লাইট, বাপৰে। মানে 18টা ক'ব লাগিব যে 9জনে পাৰ্টিচিপেট পালে আৰু 18টাকে মেডেল আনিছে। তুমি কি পালা? 400 ফ্ৰীষ্টাইলত পালা। আৰু আগতেও কৰিছিলা? কিমান দিন হ'ল ইয়াত? 3 বছৰ হ'ল। তোমাৰ? ইয়াতে 4 বছৰ হ'ল। আৰু এইফালে আছে তোমাৰ? কিহত পালা? 100 মিটাৰ ব্ৰেষ্টষ্ট্ৰ'কত পাইছো,
তিনি বছৰ তোমাৰ 15 মিটাৰ ফ্ৰীষ্টাইল আৰু 200 মিটাৰ ফ্ৰীষ্টাইলত দুটাকে গৈছিলোঁ। 4 বছৰ নাই। 4 বছৰ হৈ গৈছে আগতেও তুমি খেলত পাৰ্টিচিপেট কৰিছা আগতেও পাইছা অ'কে টিম আমাৰ তেওঁলোকে পুৰস্কাৰ লৈছে আৰু ভাল লগা কথা যে তেওঁলোকে আগতেও পাৰ্টিচিপেট কৰি আছে আৰু ভৱিষ্যতেও কৰিব এনেদৰে বঙাইগাঁও এতিয়া যদি মোক কোনে শিকাই আছে তোমালোকক ট্ৰেইন কোনে কৰি আছে প্ৰবীণ ছাৰে ট্ৰেইনিং তেওঁৰ আণ্ডাৰতে তোমালোকে ইমান বছৰে লৈ আছা গতিকে এই ক্ষেত্ৰত চুইমিং পুলৰ মই আজি এটা পৰিৱেশ দেখুৱাইছো মই বাহিৰতো দেখুৱাইছো এতিয়া ল'ৰা ছোৱালী উৎসাহ পাইছে আগবাঢ়ি আহিছে সাধুৰ প্ৰতি তেওঁলোকে অভিভাৱকসকলেও সচেতন হৈছে ইয়াৰ এটা খুব ভাল লগা আৰু এই গোটেই চিনাকি কৰি দিবলৈ আজি আমাৰো ভাল লাগিছে বঙাইগাঁও গৌৰৱ হয় তেওঁলোক আৰু উজ্জ্বলি উঠক তাকে আশা কৰিছো